হয় মই এই মুহূৰ্তত আছো বৰপেটা লোকসভা সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ একেবাৰে সীমান্তত আৰু এইটো বৰপেটা লোকসভা সমষ্টিৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ একেবাৰে শেষৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটোত এই মুহূৰ্তলৈকে এই কেন্দ্ৰটোত 61% ভোটগ্ৰহণ কিন্তু সম্পন্ন হৈছে ৰাতিপুৱাৰ ভাগত প্ৰতিকূল বতৰৰ বাবে ৰাইজ ওলাই নাহিব বুলি আশংকা কৰা গৈছিল কিন্তু যি ধৰণে ভবা গৈছিল যে পলিং পাৰ্চেন্টেজ কম হ'ব কিন্তু এতিয়া যি দেখিবলৈ পোৱা গৈছে বতৰ ফৰকাল হৈছে আৰু ৰাইজ ওলাই আহিছে আৰু মুকলি মনেৰে সকলোৱে ভোটদান কৰিবলৈ আহিছে আৰু মই ইয়াত যেহেতু স্থানীয় লোকসকল আছে ভোটদান তেওঁলোকে কৰিছে মই তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম এই মুহূৰ্তত ভোট দিয়া হ'ল ভোট ভালদৰে চলি আছে মই ভোট দিয়া নাই এতিয়া অলপ পিছতে ভোট দিম ৰাইজ ওলাই আহিছে নিশ্চয় নিশ্চয় যদিও ৰাতিপুৱা প্ৰতিকূল বতৰ আছিল তথাপিও ৰাইজৰ ভোট দিয়া যথেষ্ট আগ্ৰহী আৰু আমাৰ ইয়াতে ভাবিছোঁ আমি যিখিনি ধৰক ভোট আছে গোটেইখিনি ৰাইজে সুচাৰুৰূপে আৰু অতি নিজ ইচ্ছাৰে আহি ওলাই আহিছে ভোট দিয়াৰ কাৰণে এতিয়ালৈকে ইয়াত 61% হৈয়ে গ'ল নিশ্চয় নিশ্চয় হয় 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 61% ইতিমধ্যে ভোটদান হৈ গ'ল আৰু যিখিনি আছে হয়তো আমাৰ ইয়াতে 90% ভোট বা 95% ভোট পল হ'বই কি আশা কৰে এইবুলি আমি আশা কৰিছোঁ আমাৰ ইয়াতে জাগাৰ উন্নয়ন হ'ব লাগে আমাৰ ইয়াতে চম্পা নদীটোৰ আচলতে এটা ব্ৰিজৰ প্ৰয়োজন বহুদিনৰ সমস্যা দীৰ্ঘদিনীয়া এটা সমস্যা হৈ আছে কিন্তু এইটো আমি আশা কৰিছোঁ যে এইবাৰ যিজনে আমাৰ MP হওক ন কিয় আমাৰ এইখন সমস্যা সমাধান কৰি দিব হয় এই ধৰণে তেওঁলোকে মন্তব্য আগবঢ়াইছে তেওঁলোকৰ সমস্যাসমূহ যাতে সমাধান হয় তাৰ বাবে তেওঁলোকে মুকলি মনেৰে ভোটদান কৰিবলৈ আহিছে কি কয় কেনেধৰণৰ সমস্যা বা কি আশা আমাৰ ইয়াত এইখন পিছপৰা গাঁও আমি ইয়াতে ভোটৰ জৰিয়তে আমি লোকসভাৰ জৰিয়তে উন্নতিৰ কাৰণে আমি আজি দলে বলে ৰাইজ ওলাই আহিছোঁ যাতে আমি জিকি আমাৰ গাঁওখন উন্নতি হয় এই কাৰণে আমি আজি দলে বলে সমূহ ৰাইজে আহি আমি ভোটদান কৰিম সূত্ৰধৰ সম্প্ৰদায়ৰ লোক কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক এই ভাদ্ৰা গাঁও নামৰ এই অঞ্চল আৰু ইয়াৰ বিভিন্ন ধৰণৰ সমস্যাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু আজিৰ দিনটোত প্ৰতিকূল বতৰৰ বাবে কিছু ওলাই অহা নাছিলে ৰাতিপুৱাৰ ভাগত কিন্তু এই মুহূৰ্তলৈকে মুঠ 836 গৰাকী ভোটাৰ আছে এই কেন্দ্ৰটোত তাৰে কিন্তু 515 গৰাকী ভোটাৰে ইতিমধ্যে ভোটদান কৰিলে আৰু এতিয়া যিখিনি বাকী আছে বাকী সময় যিহেতু এতিয়া 1 বজাই নাই বাকী সময়খিনিতো বাকী যিখিনি আছে সেইখিনি ভোটাৰো যে ওলাই আহিব সেই কথা এক প্ৰকাৰ নিশ্চিত বুলিয়ে ক'ব পাৰি কাৰণ বতৰো যিহেতু অনুকূল